ধুবুৰীৰ কাৰণে মই কি কৰিম, কি কৰিলোঁ সোধক না। মই মুখত খোলাহে নাই, কি কৰিলোঁ। আপোনালোকৰ বয়স অলপ কম, সুধকচোন আজি মোৰ কিছুদিনৰ আগত বিভিন্ন ঠাইত মোৰ প্ৰতিমূৰ্তি পৰি ফুৰিছিল। কিয় পৰিছিল আপোনালোকে সুধিবচোন, কিয় পৰিছিল? বিভিন্ন সমষ্টিত যাওকচোন, চাকৰিয়াল আছে নাই চাওক, সোধক। লাহে লাহে কথাবিলাক মই খোলাকৈ ক'ম, ল'ৰাবিলাক আনি দেখুৱাই দিম। বদৰুদ্দিন আজমল ডাঙৰীয়াক কওকচোন, এজন মানুহ 27 লাখ মানুহৰ ভিতৰত এজন মানুহক ক'ৰবাত চৰকাৰী চাকৰিত দিছে। আমাৰ দিনত দিছেনে নাই আমি দেখুৱাই দিম। জীৱনটো চলিছে, সংস্থাপন পাইছে, বহুতে পাহৰি গৈছে, মনত পেলাই দিম। NRC আজি আপোনালোকে পাহৰি গ'ল। দুখীয়া মানুহৰ কাগজ পত্ৰ লৈ ধুবুৰী মানুহ গোৱালপাৰা মানুহ অভয়াপুৰী মানুহ ক'ত ঘূৰি ফুৰিছিল? সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়া ক'ত আছিল? এই ৰকিবুল হুছেইনে সেই সময়ৰ আমছু জমিয়তক তাত তেওঁলোকৰ লগত সহায় কৰি নিশ্চিত বিপদৰ পৰা সহায় কৰা কপিল চিবালৰ ঘৰত গৈ, বিবেক তানখাৰ ঘৰলৈ গৈ, এইবিলাক উকিলৰ নাম তেওঁলোকে কওকচোন। অভিষেক মনু সিংভিৰ ঘৰলৈ গৈ, ইন্দিৰা জয়সিঙৰ ঘৰলৈ গৈ, ৰাহুল গান্ধীক লগ ধৰি, যাতে ইমান আমাৰ পইচা নাই উকিলকেইটাক অলপ কৈ দিয়ক, সহায় কৰি নিশ্চিত বিপদৰ পৰা এই মানুহখিনিক ৰক্ষা কৰিছে। মানুহে কি খবৰ নাজানে? 48 লাখ মহিলাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট লৈ যিটো গণ্ডগোল লাগিছিল, সেইখিনি যদি সুপ্ৰিম কোৰ্টত যুক্তি সহকাৰে উপস্থাপন কৰা নগ'লহেঁতেন, ইয়াৰ পৰা যদি গোৱালপাৰাৰ বিথিকা মাৰাক আমি লৈ নগ'লোহেঁতেন, তেতিয়াহ'লে আজি এই মানুহখিনি যথেষ্ট বিপদত পৰিলেহেঁতেন। সেই মহিলাখিনিক যদি বিপদত পৰিলেহেঁতেন, তেখেতসকলৰ ল'ৰা ছোৱালী, তেখেতসকলৰ স্বামীও বিপদত পৰিলেহেঁতেন। সেই নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি কি কৰিছোঁ, কি নাই কৰা নাই, সেই কথাখিনি ৰেকৰ্ডত আছে আৰু সকলোৱে জানে। আনকি সিদিনা 51 চন হ'ব নে 71 হ'ব, 71 চন হ'ব বৃত্তি বছৰ, যেতিয়া হাহাকাৰ হৈ আছিল, ইয়াৰ দুখীয়া মানুহে বহুতে গম নাপায়। সেই সময়ত বদৰুদ্দিন আজমল ডাঙৰীয়াই সুপ্ৰিম কোৰ্টলৈ গৈ পিছফালে ফটো উঠাইছে। কোন উকিল দিছে আপোনালোকে কওকচোন, কোন উকিল দি? কাৰণ আজিকালি আপোনাৰ অনলাইন হয়, তাত আপোনাৰ লাইভ হয়, ৰেকৰ্ডত থাকে। সেই সময়ত আমি ঘৰে ঘৰে গৈ বিভিন্ন ধৰণৰ যুক্তি দি এই মানুহখিনি যাতে বিপদত নপৰে, মূল কথা জীয়াই থকা নাগৰিকত্ব, সেই সময়খিনিত ৰকিবুল হুছেইনে কি কৰিছে এই কথাখিনি ৰাইজে বুজে, আৰু সেইকাৰণে তেওঁলোকে নিজৰ জালত ভৰি দিছে। নিজে একো নকৰিব, মানুহখিনিক বিপদত পেলাব, আৰু লোকে সহায় কৰিলেও তেওঁলোকক তাচ্ছিল্য কৰিব। তেওঁ ৰিপৰ্ট কাৰ্ড আনক আৰু আমি ৰিপৰ্ট কাৰ্ড আনিম। আৰু ৰকিবুল হুছেইনে কি কৰিলে সোধে। এই যে আত্মসহায়ক গোট যে কৰিছে, কাৰ দিনত হোৱা? তৰুণ গগৈ চিফ মিনিষ্টাৰ, ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী। এই যে লাখপতি বাইদেউ, কোনবিলাক মানুহক লাখপতি বাইদেউ কৈছে? যিবিলাক আত্মসহায়ক গোট। আত্মসহায়ক গোট কোনে খুলিছে? পঞ্চায়ত মন্ত্ৰী ৰকিবুল হুছেইন থাকোঁতে খুলিছে, তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে। সেইকাৰণে এই ফৰ্মখন লওঁতে যিটো মানুহক একেবাৰে লঘু আগতি কৰিলে, সেই মানুহখিনিয়ে ৰাহুল গান্ধী ডাঙৰীয়াক দৌৰি আহি মালা পিন্ধাইছিল নহয়, দেখিছিল আপোনালোকে বিভিন্ন ঠাইত। এই আত্মসহায়ক গোটৰ ফৰ্মখন দিওঁতে কিমান নাবাতৰি খালে, ৰ'দত কিমান, ইয়াতকৈ বহুত ৰ'দ আছিল। হাজাৰ হাজাৰ মহিলাই ঘৰ এৰি পেলাই ফৰ্মখন আনিবলৈ গৈছে। পৃথিৱীত এনেকুৱা বিৰল যে ফৰ্ম আনিবৰ কাৰণে হিমন্ত বিশ্বই মানুহক এনেদৰে ৰাজপথলৈ উলিয়াই লৈ গৈছে। এতিয়া আকৌ ফৰ্মখন দিয়াৰ পিছত যিখনৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে কৈছে, এখন পুস্তিকা উলিয়াইছে, মই আপোনালোকক দেখুৱাই দিম। সেইখন ফিল আপ কৰোঁতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ম্যাদ উকলি যাব, ইমান টান আপোনাৰ ফৰ্ম কৰিছে। কাৰোবাৰ দুটা ল'ৰা ছোৱালী ওপৰ হ'লে নহ'ব, তাৰমানে নিদিয়ে। যেনেকৈ 15 লাখ নিদিলে, যেনেকৈ 25 লাখ চাকৰি কৰি এতিয়া 1 লাখ চাকৰি টানাটানি কৰিছে। মই সুধিছোঁ ৰাজহুৱা সভাত যে আপোনালোকে লাখপতি বুলি কৈছিলে, লাখপতি বাইদেউৰ এগৰাকী মানুহে কওকচোন যে মই লাখপতি পাইছোঁ। যদি পাইছে বিজেপিক ভোট দি দিয়ক, আৰু যদি লাখপতি এগৰাকীও পোৱা নাই, কংগ্ৰেছক ভোট দিয়ক। হিচাপ নিকাচটো ওলাই যাব, বাকচৰ নিকাচ ওলাই যাব। চাকৰি দিছোঁ। যিখিনিক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাকৰি দিছে, সকলো বিজেপি আৰু তেওঁলোকৰ বন্ধু UDFক ভোট দি দিয়ক, আৰু যিসকলে চাকৰি পোৱা নাই আমাক দি দিয়ক। হিচাপ নিকাচটো ওলাই গ'ল। এই কথাবিলাক কওঁ কাৰণে হুজুৰে ভয় খাইছে, আৰু এই কথাৰ কাৰণে আপোনাক এই কথা নুবুজা ভাও জুৰিছে। আপুনি যে সুধিলে যে বোকাৰ কথাটো বুজা নাই, নুবুজা ভাও জুৰি ফালৰি কাটিছে। এই মানুহে কৈছে, মই যেতিয়াই গৈছোঁ যে আমি কৰ্ম কৰি খাওঁ, আমি কষ্ট কৰোঁ, ৰাতিপুৱাৰ পৰা গধূলি আমি কষ্ট কৰোঁ। চৰকাৰে আমাক কিবা দিলে নিদিলে ইমান আমাৰ ভক্ষেপ নাই, কিন্তু আহি পেলাই আমি ৰাতি পৰিয়ালটোৰ লগত শান্তিৰে শুব লাগে, শান্তিৰে খাব লাগে।
সেই সময়খিনিতে আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আৰু তেওঁৰ চৰকাৰে অত্যাচাৰ কৰিছে। আমি একেলগে শুই থকা অৱস্থাত ঘৈণীয়েকজনীৰ বুকুৰ পৰা আমাৰ মতা মানুহটোক স্বামীক ধৰি লৈ গৈ জেললৈ লৈ প্ৰক্ষেপ কৰে। আমাৰ ল'ৰাটো নাইকিয়া কিয় নাই পিছত আমি খবৰ পাওঁ যে বিভিন্ন ঠাইত এনকাউণ্টাৰ কৰিছে, কাৰোবাক বুকুত গুলিয়াই দিছে, কাৰোবাক ভৰিত গুলিয়াই দিছে, কাৰোবাক ঘূণীয়া কৰিছে, কাৰোবাক হত্যা কৰিছে, যিবিলাক এতিয়াও আপোনাৰ বহু কেছ হাইকোৰ্টত চলি আছে। গুৱাহাটী আদি কৰি ধুবুৰীৰো বিভিন্ন ঠাইত শুই থকা অৱস্থাত ল'ৰা ছোৱালীৰ কালি পৰীক্ষা আছে, কিতাপৰ এতিয়া আপোনাৰ গচকি হাতীৰে ঘৰ ভাঙি দিছে, বুলডেজাৰ ভাঙি দিছে। ইয়াৰ মূল ইছ্যু হ'ল যে ইয়াৰ মানুহে বিচাৰে শান্তি, পৰিয়ালটোৰ লগত থকা। আমি কৰ্ম কৰি খাওঁ, আমাক চৰকাৰে কিবা দিয়ক দি দিয়ক, আমাক শান্তি লাগে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অনাস্থা, মুখ্যমন্ত্ৰী যাব লাগে। মুখ্যমন্ত্ৰী যোৱাৰ ক্ষেত্ৰত বাধা আছে। বদৰুদ্দিন আজমল ডাঙৰীয়া যদি ইয়াৰ পৰা লোকসভাত হাৰে, UDFটো নাইকিয়া হ'ব। UDF নাইকিয়া হোৱাৰ লগে লগে অসমত বিজেপি চৰকাৰ নাইকিয়া। ৰাতিপুৱাটো গোটেই দিনটো কেনেকৈ যাব, ৰাতিপুৱাটো দেখিলে গম পোৱা যায় আজি বতৰ ডাৱৰীয়া নে আজি ৰ'দ দিব। মোৰ নিশ্চয় মুখখন দেখিয়ে আপোনালোকে গম পাইছে দিনটো আমাৰ ভাল ভাবনি নহয়। যিদিনা আনুষ্ঠানিকভাৱে প্ৰাৰ্থী ঘোষণা হৈছিল সেই সময়টোৰ কথা মই ক'ব বিচাৰিছোঁ। মই ধুবুৰী লোকসভা সমষ্টিৰ অন্যতম এটা সমষ্টি, জলেশ্বৰ সমষ্টিত আমাৰ এজন বিধায়ক আফতাবুদ্দিন মোল্লাৰ ঘৰত বহু লোকৰ উপস্থিতিত ইফতাৰ কৰিব মাতিছিল। প্ৰথম ৰোজা, আমি গোটেই বছৰটো ৰখি থাকোঁ যে ৰমজান মাহ ৰোজা কেতিয়া আহে, আমি কেতিয়া সংযম হওঁ, কেতিয়া মিলাপ্ৰীতিৰ কথা পাতোঁ আৰু কেতিয়া গোটেই বছৰটো আমাৰ ভাল যায় আৰু আমি যিটো আল্লাহ তাআলাৰ ওচৰত মোনাজাত কৰোঁ, বিচাৰোঁ, সেইটো পাওঁ বুলি আমি ভাবোঁ। প্ৰথম ৰোজাৰ দিনা ইফতাৰৰ সময়ত মই খজুৰটো মুখত লোৱাৰ সময়তেই প্ৰথম বাতৰিটো পাইছোঁ যে অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে ধুবুৰী লোকসভা সমষ্টিৰ বাবে মোৰ নামটো তেওঁলোকে মনোনয়ন দিছে। গতিকে মই তেতিয়াই ভাবিলোঁ যে এইটো এটা কিজানি শুভ লক্ষণ যে এনেকুৱা এটা সময়ত মোক ঘোষণা কৰিছে, যিটো বছৰত গোটেই বছৰটো আমি ৰখি থাকোঁ যে আমাৰ বছৰটো ভাল যাওক, আৰু সেই সময়খিনিত মোক কৈছে, ঘোষণা কৰিছে। গতিকে মই ভাবিছোঁ যে সেই সময়খিনিৰ পৰাই যি উদ্যমেৰে সকলো ৰাইজে আজি আমাৰ সমৰ্থন কৰিছে। যোৱাকালি আপোনালোকে দেখিছে নাৰায়ণগাঁৱত এখন সভা কৰিলোঁ। আমি তেখেতসকলক বাৰম্বাৰ কৰিলোঁ, যিহেতু ৰোজা চলি আছে, এই সময়খিনিত আমি ৰাজহুৱা সভা নকৰি আমি কৰ্মী সভা দিছিলোঁ। কিন্তু তেওঁলোকে নিজেই চেষ্টা কৰি এই ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত যিদৰে হাজাৰ হাজাৰ লোক হিলদোল ভাঙি ওলাই আহিলে, এই কথাখিনি বুজিবলৈ বাকী নাই যে বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাইজে খুব বেয়া পাইছে। বদৰুদ্দিন আজমল ডাঙৰীয়াক বেয়া পোৱাৰ প্ৰধান কাৰণটো হ'ল তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত, মুখ্যমন্ত্ৰীৰ লগত যিদৰে ধৰম মৰম কৰিছে, সেই কথাখিনি এতিয়া ৰাইজৰ চকুত ধৰা পৰিছে। আৰু সেইকাৰণেই আজি আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক প্ৰত্যাখ্যান কৰাৰ কাৰণে হাজাৰ হাজাৰ মানুহ, যিখিনি মানুহ তেওঁৰ লগত আছিল আগতে, আমাৰ মাজলৈ আহিছিল। মই আৰম্ভণিতে আপোনালোকক কৈছোঁ যে মই অকল কংগ্ৰেছৰ প্ৰাৰ্থী নহয়, মই বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী। সেই হিচাপে মোক আজি ৰাতিপুৱাই আমি এটা দেখা কৰিছোঁ, আমাৰ ইয়ালৈ আহিছে। মই য'ত গৌৰীপুৰত মই অস্থায়ীভাৱে আমাৰ যিটো ঘৰ আমি লৈছোঁ, সেই ঘৰত এতিয়া আহিছে আমাৰ ৰাইজৰ দলৰ ৰাজ্যিকৰ প্ৰতিনিধি আৰু অসম জাতীয় পৰিষদৰ ধুবুৰীৰ সভাপতি। গতিকে তেখেতসকলৰ আমাৰ জিলা কংগ্ৰেছৰ সভাপতিও আছে। মই ঐক্যমঞ্চৰ প্ৰাৰ্থী হিচাপে মোক আজি মনোনয়ন পত্ৰ দিবৰ কাৰণে মোক নিৰ্বাচিত কৰিছে আৰু অহা 16 তাৰিখে আনুষ্ঠানিকভাৱে এই নিৰ্বাচনী যুঁজত মই মনোনয়ন পত্ৰ দিবৰ কাৰণে আগবাঢ়িম। আপোনালোকৰো সকলোৰে সহায় সহযোগিতা, ধুবুৰীবাসী সকলো শ্ৰেণীৰ ৰাইজৰ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ মই আশীৰ্বাদ আৰু দোৱা বিচাৰিছোঁ।